হয়, আমি এমডি ফাউণ্ডেশ্যনে প্ৰতি বছৰে ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু তিথিভাগি আমি অনুষ্ঠিত কৰি আছোঁ। আৰু এই বছৰ আমি গুৱাহাটীৰ চিৰিয়াখানাৰ শ্ৰদ্ধাঞ্জলি কাননত আমি এদিনীয়া কাৰ্যসূচীৰে তেখেতক আমি স্মৰণ কৰিব বিচাৰিছোঁ। আমাৰ এই অনুষ্ঠানটি আমাৰ সন্ধিয়া 5 বজাৰ পৰা আমাৰ অনুষ্ঠিত হ'ব। আৰু আমাৰ এই অনুষ্ঠানটিত আমাৰ কেইবাটাও আমাৰ কাৰ্যসূচী আমি ৰখা আছে। আমাৰ বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছোঁ, বিশিষ্ট ব্যক্তিসকল আহিব আৰু তেওঁলোকৰ দ্বাৰাই আমি আম্বেদকাৰৰ ওপৰত এটি আলোচনা চক্ৰ ৰখা আছে। আমাৰ গীতৰ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা জনাই আমি ধৰ্মীয় কিছুমান আমাৰ অনুষ্ঠানো আমি ৰাখিছোঁ। গতিকে সমূহ ৰাইজক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে আমাৰ 6 ডিচেম্বৰ সন্ধিয়া 5 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু তিথিভাগিত আপোনালোক সকলোৱে ৰাইজৰ সহায় সহযোগিতা উপস্থিত একান্ত কামনা কৰিলোঁ। আৰু সকলোৱে আহি আমাক উৎসাহ উদ্দীপনা যোগাব বুলি আপোনাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই আন্তৰিকতাৰে তেওঁলোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। হয়, আমি এমডি ফাউণ্ডেশ্যনে প্ৰতি বছৰে ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু তিথিভাগি আমি অনুষ্ঠিত কৰি আছোঁ। আৰু এই বছৰ আমি গুৱাহাটীৰ চিৰিয়াখানাৰ শ্ৰদ্ধাঞ্জলি কাননত আমি এদিনীয়া কাৰ্যসূচীৰে তেখেতক আমি স্মৰণ কৰিব বিচাৰিছোঁ। আমাৰ এই অনুষ্ঠানটি আমাৰ সন্ধিয়া 5 বজাৰ পৰা আমাৰ অনুষ্ঠিত হ'ব। আৰু আমাৰ এই অনুষ্ঠানটিত আমাৰ কেইবাটাও আমাৰ কাৰ্যসূচী আমি ৰখা আছে। আমাৰ বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছোঁ, বিশিষ্ট ব্যক্তিসকল আহিব আৰু তেওঁলোকৰ দ্বাৰাই আমি আম্বেদকাৰৰ ওপৰত এটি আলোচনা চক্ৰ ৰখা আছে। আমাৰ গীতৰ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা জনাই আমি ধৰ্মীয় কিছুমান আমাৰ অনুষ্ঠানো আমি ৰাখিছোঁ। গতিকে সমূহ ৰাইজক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে আমাৰ 6 ডিচেম্বৰ সন্ধিয়া 5 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু তিথিভাগিত আপোনালোক সকলোৱে ৰাইজৰ সহায় সহযোগিতা উপস্থিত একান্ত কামনা কৰিলোঁ। আৰু সকলোৱে আহি আমাক উৎসাহ উদ্দীপনা যোগাব বুলি আপোনাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই আন্তৰিকতাৰে তেওঁলোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। হয়, আমি এমডি ফাউণ্ডেশ্যনে প্ৰতি বছৰে ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু তিথিভাগি আমি অনুষ্ঠিত কৰি আছোঁ। আৰু এই বছৰ আমি গুৱাহাটীৰ চিৰিয়াখানাৰ শ্ৰদ্ধাঞ্জলি কাননত আমি এদিনীয়া কাৰ্যসূচীৰে তেখেতক আমি স্মৰণ কৰিব বিচাৰিছোঁ। আমাৰ এই অনুষ্ঠানটি আমাৰ সন্ধিয়া 5 বজাৰ পৰা আমাৰ অনুষ্ঠিত হ'ব। আৰু আমাৰ এই অনুষ্ঠানটিত আমাৰ কেইবাটাও আমাৰ কাৰ্যসূচী আমি ৰখা আছে। আমাৰ বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছোঁ, বিশিষ্ট ব্যক্তিসকল আহিব আৰু তেওঁলোকৰ দ্বাৰাই আমি আম্বেদকাৰৰ ওপৰত এটি আলোচনা চক্ৰ ৰখা আছে। আমাৰ গীতৰ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা জনাই আমি ধৰ্মীয় কিছুমান আমাৰ অনুষ্ঠানো আমি ৰাখিছোঁ। গতিকে সমূহ ৰাইজক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে আমাৰ 6 ডিচেম্বৰ সন্ধিয়া 5 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু তিথিভাগিত আপোনালোক সকলোৱে ৰাইজৰ সহায় সহযোগিতা উপস্থিত একান্ত কামনা কৰিলোঁ। আৰু সকলোৱে আহি আমাক উৎসাহ উদ্দীপনা যোগাব বুলি আপোনাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই আন্তৰিকতাৰে তেওঁলোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। হয়, আমি এমডি ফাউণ্ডেশ্যনে প্ৰতি বছৰে ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু তিথিভাগি আমি অনুষ্ঠিত কৰি আছোঁ। আৰু এই বছৰ আমি গুৱাহাটীৰ চিৰিয়াখানাৰ শ্ৰদ্ধাঞ্জলি কাননত আমি এদিনীয়া কাৰ্যসূচীৰে তেখেতক আমি স্মৰণ কৰিব বিচাৰিছোঁ। আমাৰ এই অনুষ্ঠানটি আমাৰ সন্ধিয়া 5 বজাৰ পৰা আমাৰ অনুষ্ঠিত হ'ব। আৰু আমাৰ এই অনুষ্ঠানটিত আমাৰ কেইবাটাও আমাৰ কাৰ্যসূচী আমি ৰখা আছে। আমাৰ বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছোঁ, বিশিষ্ট ব্যক্তিসকল আহিব আৰু তেওঁলোকৰ দ্বাৰাই আমি আম্বেদকাৰৰ ওপৰত এটি আলোচনা চক্ৰ ৰখা আছে। আমাৰ গীতৰ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা জনাই আমি ধৰ্মীয় কিছুমান আমাৰ অনুষ্ঠানো আমি ৰাখিছোঁ। গতিকে সমূহ ৰাইজক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে আমাৰ 6 ডিচেম্বৰ সন্ধিয়া 5 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু তিথিভাগিত আপোনালোক সকলোৱে ৰাইজৰ সহায় সহযোগিতা উপস্থিত একান্ত কামনা কৰিলোঁ। আৰু সকলোৱে আহি আমাক উৎসাহ উদ্দীপনা যোগাব বুলি আপোনাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই আন্তৰিকতাৰে তেওঁলোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ।